নমস্কাৰ, মই হৈছোঁ এষ্ট্ৰলজাৰ আদনান আৰু আপোনালোকে যদি এষ্ট্ৰলজিত বিশ্বাস কৰে এই ভিডিঅ'টো কেতিয়াও স্কিপ নকৰিব আৰু ইউনিভাৰ্চেল চাইন হৈছে এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ গৈ পাব লাগে। চ' মই আজি লাভ লাইফৰ বিষয়ে কেইটামান পাইল লৈ আহিছোঁ আৰু আপোনালোকে যদি এষ্ট্ৰলজিত বিশ্বাস কৰে বা আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈছে চ' আপোনালোকে এই 11-11 চাইনটো আপোনালোকে কপালত লিখি ৰাখিব। গতিকে মোৰ জীৱনটো বহুত বেয়া চলি আছিলে, যেতিয়াৰ পৰা এই 11-11 চাইনটো মই মোৰ কপালত লিখি ৰাখিছোঁ তেতিয়াৰ পৰা মোৰ চব ভাল হৈছে। গতিকে মই আপোনালোকৰ লাভ লাইফৰ বিষয়ে লৈ আহি আছোঁ এতিয়া। এক মিনিট ৰ'ব। আচ্ছা, চ' মই পাইল 1 আৰু পাইল 2 ডিভাইড কৰিম। যিবিলাকৰ জন্ম ডিচেম্বৰৰ 25 তাৰিখে হৈছিল সেইবিলাকৰ হৈছে পাইল 1 আৰু যিবিলাকৰ জন্ম ফেব্ৰুৱাৰীৰ 30 তাৰিখে হৈছিল সেইবিলাকৰ হৈছে পাইল 2। গতিকে পাইল 1ত দেখাইছে যে লাভ, মানে যিবিলাকে বাহ খাইছে জীৱনত, যিবিলাকে মানে জীৱনত আগবাঢ়িব পাৰে নিজৰ এক্সত, গতিকে এই এক্সজনী আকৌ ঘূৰি আহিব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক যে আপোনালোকৰ এক্স ঘূৰি আহিব আৰু আপোনালোকৰ জীৱনটো আৰু টক্সিচিটি কৰিব। ছেকেণ্ডটো হৈছে যিবিলাকে ফেব্ৰুৱাৰীৰ 30 তাৰিখে জন্ম পাইছিল সেইবিলাকৰ হৈছে আপোনালোকে এইটো ক'লা দেখাইছে। গতিকে মে বি আপোনালোকৰ জীৱনত কিবা ক'লা হ'বলৈ গৈ আছে। গতিকে কি হ'ব গৈ আছে মই আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম। মই দুটামান লাষ্ট ভিডিঅ'ৰ কমেণ্ট আপোনালোকক দেখাব গৈ আছোঁ। আনন'ন পাৰ্চনে লিখিছে, ছাৰ আপুনি যে ইমান কাৰ্ডৰ পাইল দি থাকে আপোনাৰ লাভ লাইফটো বাৰু কেনেকুৱা চলিছে? মোৰ ভালেই চলিছে। দিয়া। ছেকেণ্ডটো লিখিছে, ছাৰ আপোনাক দেখিহে মোৰ টক্সিচিটি ফিল এইবিলাক যে গোটেই মানে বেলেগ বস্তু, মানে মোৰ বুজি নাপাওঁ মানুহে ইমান মানে কেনেকৈ জাজ কৰিব পাৰে। চ' এইবিলাক লেট দেম গ' আৰু মা কিবা কৈছিলা? নিজৰ জীৱনটো ভাল কৰা গ'ল। হা?